Good morning, dear students. Good morning, sir. Key case narration. Hana. The narration number apa niyam disu. Direct speech or reported speech to. Jadi ki inverted question hoy. Titia indirect ki hoy. Say do holoni. Ask by inquiry. I inquiry of. Aru debtor holoni. If ba whether you are hoy. Aru abahakat ki प्रश्न যদি অবহাকত প্রশ্নবোধক চিহ্ন থাকে তেতিয়া কি হয় প্রশ্নবোধক চিহ্ন হলনি ফুল স্টপ ব্যৱহাৰ হয় তাৰ মানে কি যদি ডাইৰেক্ট স্পিচটো এবেলে চোৱা ডাইৰেক্ট স্পিচটো যদি কি হয় ইন্টাৰগেটিভ হয় মানে ডাইৰেক্ট স্পিচটো যদি ইন্টাৰগেটিভ হয় তে ইনডাইৰেক্টত কি হয় মানে প্ৰশ্নবোধক যদি হয় ইনডাইৰেক্টত কি হ'ব যে ইয়াত ছেড হলনি কি হ'ব আক্স হ'ব আৰু কি হ'ব আগতে আমি ডেট ব্যৱহাৰ কৰিছিলোঁ হয় নাই তে ডেটৰ হলনি কি হ'ব ইফ বা হুৱেদাৰ হ'ব বা কি হ'ব আক্স হলনি এনকুৱাৰী লিখিব পাৰে বা এনকুৱাৰী অফো লিখিব পাৰে এতিয়া চোৱা এইটো হি আগতে ছেড আছিলে হয় নাই এতিয়া ছেডৰ ঠাইত কি হ'ব আক্স টু ধৰি যাব মি আগতে কি কমা কমা দিয়াৰ পিছত আমি কি লিখিছিলোঁ ডেট লিখিছিলোঁ হয় না এতিয়া কি হ'ব ইফ ইফ বা হুৱেদাৰ ইফ এতিয়া এটা কথা হৈছে প্ৰশ্নতে কি কৈছে হি ছেড তুমি তেওঁ মোক কৈছিল কি কৈছে আৰ ইউ ৱেল তোমাৰ ভালনে হয় না কথা কাক সুধিছিলে প্ৰশ্ন সুধিছে নাই আৰ ইউ ৱেল প্ৰশ্ন সুধিছে নাই প্ৰশ্ন সুধিছে কথা কাক সুধিছে মুখে সুধিছে এতিয়া ডেটৰ বদলি কি হ'ব প্ৰশ্ন সুধিছে প্ৰশ্ন সোধাৰ কাৰণে ছেডৰ প্ৰতি আক্স তেওঁ মোক সুধিছিল আক্স মানে সোধা হি ছেড ছেডৰ প্ৰতি কৈছে আক্স হৈছে প্ৰশ্ন সুধিছে সেইকাৰণে আক্স হৈছে আক্স মি মোক সুধিছিল আৰু ডেটৰ হ'ল নেকি ইফ এতিয়া কাক সুধিছিল মোক আই এইটো কোন টেন্সৰ বাক্য আৰ ইউ ৱেল কোন টেন্সৰ বাক্য হা চিম্বল প্ৰেজেণ্ট সেইটো কাৰণে ক'লো কিহলৈকে যাব হা I was well. প্ৰশ্নটো কৈছে কি ডাইৰেক্ট স্পিচটোত কি দিছে হি ছেড টু মি তেওঁ মোক সুধিছিল আৰ ইউ ৱেল তোমাৰ ভালনে ইনডাইৰেক্টত কি কৈছে যে তেওঁ মোক সুধিছিল মোৰ ভাল হয় মোৰ ভাল কি হ'ল ইয়াত প্ৰশ্নবোধক আছে ইয়াত প্ৰশ্নবোধক নহয় ইয়াত কি হ'ব প্ৰশ্নবোধক কি হ'ব ফুল ষ্টপ হৈছে তেওঁ মোক সুধিছিল যে মোৰ ভাল গম পালা না তাৰমানে কথা হ'ল কি আমি এই কথা চাব লাগিব যে ডাইৰেক্টত যদি ৰিপৰ্টেড স্পিচটো কথাটো বুজি পাইছেনে ডাইৰেক্টত যদি ৰিপৰ্টেড স্পিচটো অৰ্থাৎ দ্বিতীয় অংশটো যদি কি হয় ইণ্টাৰগেটিভ চেণ্টেন্স হয় কুৱেশ্যন মাৰ্ক হয় ইনভাৰ্টেড কমা থাকে কি কয় কুৱেশ্যন মাৰ্ক থাকে তেতিয়া কি হ'ব ইনডাইৰেক্টত কি হ'ব ইনডাইৰেক্ট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব প্ৰশ্ন যেহেতু প্ৰশ্ন সুধিছে সেইকাৰণে কি ছেডৰ ঠাইত কি হ'ব আক্স দিব লাগিব ছেডৰ বদলে আক্স দিব লাগিব গম পালা নাই তাৰ টুটো নহয় ইনডাইৰেক্টত মি আৰু ডেটৰ হ'লে কি দিব লাগিব ইফ আৰু প্ৰশ্নটো কাক সুধিছে মোক সোধাৰ কাৰণে এইটো আই হৈছে আৰু এইটো চিম্পল প্ৰেজেণ্টৰ কাৰণে চিম্পল পাষ্টলৈ দিছে আৰু ইয়াত কুৱেশ্যন মাৰ্ক হ'লে মানে ইনডাইৰেক্টত কুৱেশ্যন মাৰ্ক নহয় ফুল ষ্টপ হ'ব সেইটো কথা বুজি পোৱা হ'ল না এইবিলাক মানে প্ৰেক্টিছ কৰিব লাগিব এটা কথা মনত ৰাখিব লাগে যে ডাইৰেক্ট নেশ্যন যদি ইণ্টাৰগেটিভ কুৱেশ্যন হয় তেতিয়া আমি কি কৰিব লাগিব ইনডাইৰেক্ট কৰোঁতে ছেডৰ ঠাইত আক্স আগতে ছেড দিওঁ দেখি আক্স আৰু ছেকেণ্ডত কি হ'ব ডেট নবহে ইয়াত ডেটৰ বদলি ইফ বা হুৱেদাৰ আৰু কুৱেশ্যন মাৰ্কটো কি হয় নালাগে কুৱেশ্যন মাৰ্ক কি নালাগে ফুল ষ্টপ হ'ব হ'ল আৰু প্ৰেক্টিছ কৰিম নেক্সট এইফালে চোৱা I said to him, next example is I said to him, will you go to school? মই তেওঁক সুধিছিলোঁ তুমি স্কুললৈ কি তুমি স্কুল যাবানে তুমি স্কুল যাবানে এইটো ইণ্টাৰগেটিভ ৰিপৰ্টেড ভাৰ্বটো ইণ্টাৰগেটিভ হয় নাই প্ৰশ্ন সুধিছে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলে মানে আমি কি কৰিব লাগিব ইনডাইৰেক্টত আগতে আমি কি দিলোঁ আই ছেড দিওঁ হয় নাই এটা প্ৰশ্ন সুধিছে সেইকাৰণে কি হ'ব আক্স প্ৰশ্ন সোধাৰ কাৰণে কি হ'ব আক্স আই আক্স
টুটো নহয় হিম টুটো উঠি যাব হিম তাৰপৰা কি ডেট দিওঁ তাৰপিছত কমা উঠি যাব কি হ'ব ডেট দিওঁ ডেটৰ ঠাইত কি হ'ব ইফ ইফ এতিয়া প্ৰশ্নটো কাক সুধিছে আই বক্তাজনে কাক কৈছে আই ছেড টু হিম মই তেওঁক সুধিছিলোঁ হয় নাই তেওঁকহে সুধিছোঁ মই তেওঁক সুধিছোঁ উইল ইউ গো টু স্কুল তেওঁকহে সুধিছে হয় নাই কাক সুধিছে সেইকাৰণে ইয়াত কি হ'ব হি কি হ'ব উড হি উড গো টু স্কুল গম পালা না তাৰমানে কথা হ'ল কি যদি কথাটো শুনা হৈছেনে বাৰু যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড ভাৰ্বটো ইণ্টাৰগেটিভ চেণ্টেন্স হয় তাৰমানে প্ৰশ্নবোধক হয় প্ৰশ্নসূচক হয় কথা মন দিছানে যদি প্ৰশ্নসূচক হয় তেতিয়া ইনডাইৰেক্টত কি হ'ব ছেডৰ ঠাইত কি হ'ব আক্স হ'ব প্ৰশ্ন সুধিছে সেইকাৰণে আক্স ছেডৰ ঠাইত কি হ'ব আক্স সেইকাৰণে আই ছেড আগতে আমি ছেড দিছিলোঁ নাই এতিয়া আই আক্স মই সুধিছিলোঁ কাক সুধিছিলোঁ তেওঁ হিম হয় নাই এতিয়া ডেটৰ প্ৰতি লিখিছে ই হৈছে তাৰপৰা এই বৃহৎ নালাগে তাৰপৰা কি ইউ মানে কাক সুধিছিলোঁ তেওঁকে সুধিছোঁ সেইকাৰণে চাবজেক্টটো কি আছে হি হৈছে তাৰপৰা বাকীডোখৰ চেলুন থাকিলে চুডুত হয় নাই গো টু স্কুল আৰু লাষ্টত এটা কথা কি ইয়াত কুৱেশ্যন মাৰ্ক আছে কুৱেশ্যন মাৰ্ক নালাগে ফুল ষ্টপ কথা বুজি পালা না যে যদি ইণ্টাৰগেটিভ চেণ্টেন্স হয় ডেটৰ ঠাইত কি ছেডৰ ঠাইত আক্স হ'ব আৰু ডেটৰ বদলি কি হ'ব ইফ হ'ব আৰু ইনভাৰ্টেড কমা থাকিলে ইনভাৰ্টেড কমা ইনডাইৰেক্টত নালাগে গম পালা এতিয়া প্ৰেক্টিছ কৰিব লাগিব